হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিগনম ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু পোনপ্ৰথমে এফালে অকণমান দেখাই লৈছোঁ কি কৰি আছোঁ এতিয়া এই দুপৰীয়া আজৰি টাইমখনত। এই কচু কাটি অনা হ'ল। মই নিজে কটা নহয়, মানুহ এজন ল'লোঁ। তাকে কচু এই দুবস্তামান অকণমান কাটিলোঁ। গাহৰিও ডাঙৰ গাহৰি তেনেকৈ বিশেষকৈ দুটাহে আছে আৰু পোৱালি 5টামান আছে। আৰু এতিয়া মই দেখাই যাম কেনেধৰণে মই কচুটো বনাওঁ। এইফালে কচু আৰু এইফালে ইয়াত দেখিছেনে ধুনীয়াকৈ টৌটো লৈ লৈছোঁ আৰু জুইকুৰা জ্বলাই লৈছোঁ আৰু প্ৰথমত। আৰু লগতে ইয়াত কি দিওঁ সেইটো এটা অকণমান আপোনালোকক দেখাই দিছোঁ ৰ'ব। এইফালে এইটো এই বগা বগা দেখিছেনে, এইটো হ'ল চ'ডা খাৰ। চ'ডা খাৰখিনি মই দিলোঁ বাৰু, প্ৰথম দি লোৱা হ'ল। তাৰপিছত এয়া চ'ডা খাৰ আৰু ইয়াত বিশেষ নিমখ দিম আৰু নিমখ অলপ অলপ দি দিম। যেনেকৈ মানুহে খোৱা খাদ্যৰ নিচিনাকৈ অলপ বনাই দিওঁ, ধুনীয়াকৈ আৰামছে খাব পাৰিব গাহৰিকেইটাই। আৰু কচু খোৱালে কেলছিয়াম, আইৰণ, প্ৰ'টিনটো পাই থাকিব, যিহেতু গাহৰিজনী চৰ্বিও অলপ বাঢ়িব। লগতে এনেধৰণে এইটো এটা বস্তা আছে ইয়াত। আৰু এনেকৈ এতিয়া অকণমান লাগি আছোঁ আজৰি টাইমখনত। আহি গ'লোঁ পাছফালে। এয়া গঁৰালটো চাফ কৰা নাছিলোঁ অলপমান, এতিয়া এই চাফ কৰি আছে। এতিয়া মিছেছে অকণমান চাফ কৰি আছে, ময়ো এতিয়া অকণমান লাগিম। আৰু পোৱালিকেইটা এইকেইটা হৈছেগৈ আৰু নিপুতল হৈছেগৈ অকণমান। আজি কচু খুৱাব লাগিব। এতিয়া কচু আপোনাৰ যে দুমাহৰ পৰা কচু খোৱা পোৱাই আৰু মোৰকেইটা এতিয়া আপোনাৰ এমাহ 15 দিনমান হৈ গৈছে। হ'লেও দি চাইছিলোঁ এবাৰমান, খাইছে কচু ধুনীয়াকৈ। আৰু পোৱালিবিলাক যত্ন লোৱাটো বেছি দৰকাৰ। প্ৰথম অৱস্থাৰ পৰা যদি আমি পোৱালিবিলাক ঘৰুৱা দানাকৈ যদি খুৱাওঁ, তেতিয়াহ'লে কি হয় মানে আপোনাৰ চাব হ'লে লাষ্টত ডাঙৰ হ'লে যি দিয়া হয় ঘৰুৱাকৈ দানা চব খাব। যদি ফিডবিলাক আমাৰ কিনা ফিডবিলাকৰ নিচিনাকৈ যদি আমি দিওঁ, তেতিয়াহ'লে আপোনাৰ কি হয় এইটো পাছত ঘৰুৱা দানা খাব নিবিচাৰে। এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ যায়। আৰু এতিয়া মই এইফালৰ পৰা অকণমান দেখাই দিওঁ। এইফালে এয়া ধুনীয়াকৈ চাফ কৰি আছে মিছেছে। পোৱালীকেইটা ওচৰলৈ আহিয়ে যায়, দেখিছেনে মোক ইমান ধুনীয়াকৈ চিনি পায় পোৱালীকেইটাই। এই কিবা এটা দিম বুলি মই আহিলে এই মানে এনেকুৱা ওপৰলৈ উঠিয়ে আহে। আৰু তাই ভাবে মই মালিক আহি গ'লোঁ, এতিয়া তাইক কিবা এটা খুৱাব লাগিব। দেখিছেনে কেনেকুৱা কৰিছে, দেখিছেনে পূৰা ওপৰলৈকে জাম খাই দিছে। এইফালে মিছেছ আছে, এয়া দেখাই দিছোঁ অলপ আজি অকণমান। তেওঁ খুব লাজ কৰে বাৰু ভিডিঅ'ত ওলাবলৈ। আৰু এয়া চাফ কৰি আছে ধুনীয়াকৈ জেগাডোখৰ। এইফালে এনেধৰণে চাফ কৰি আছে। আৰু আমি বিশেষ যদি পোৱালি অৱস্থাত যদি গাহৰিবিলাক যদি ভাল ধৰণে আপডাল কৰিবলৈ চাওঁ, আপডাল কৰি লওঁ ঘৰুৱা দানাৰ ওপৰত, তেতিয়াহ'লে যথেষ্টখিনি ভাল লাভৱান হয়। মানে খৰচাটো অকণমান কম হয় আৰু প্ৰফিটটো অলপ বেছি হৈ আহে। আৰু ঠিক তেনেধৰণে এতিয়া ময়ো অলপমান এইভাগে এই চাউণ্ডটো পাইছেনে, এইটো মটৰৰ চাউণ্ড, দেই পানীৰ চাউণ্ড। হ'লেও বনাই দিছোঁ ভিডিঅ'টো অকণমান দেখাই দিছোঁ আপোনালোকক। গৰমত ফাৰ্মখন প্ৰায় চাফ চিকুণ কৰি ৰাখিব লাগে। আৰু যিমানে পাৰে সিমানে গা ধুৱাই গাহৰিকেইটা লেতেৰা হৈ যায়তো, চাফ চিকুণ কৰিব লাগে, তেতিয়া বেষ্ট ভাল হয়। গাইছ, এতিয়া মানে মই আজি মোৰ ভিডিঅ'টো এনেধৰণে বনাইছোঁ, কাৰণ যিহেতু এতিয়া গৰম ছিজন হৈ আছে। গৰম ছিজনত গাহৰিবিলাকৰ থকা ঠাইডোখৰ যদি আপোনাৰ এনেকুৱা গছ গছনি আছে, এই দেখিছেনে ওপৰলৈ গছ গছনিবিলাক যদি আছে, তেনেকুৱা ঠাইডোখৰত আপুনি যদি সৰুকৈও ফাৰ্ম এখন যদি বনায়, তেতিয়া গাহৰিয়ে শ্বাস লোৱাটো মানে উশাহ নিশাহ লোৱাটো অকণমান ভাল হয়। কাৰণ গাহৰি যিটো শ্বাস লয় সেইটো বহুত কম হয়। ৰ'দৰ প্ৰকোপত মানে ৰ'দৰ যদি বেছি তাপ পাই থাকে, তেতিয়াহ'লে গাহৰিৰ শ্বাসটো অকণমান ঘন হৈ যায় আৰু গাহৰিজনী খেপাব ধৰে। আৰু প্ৰায় পাছত অকণমান টাননৰীয়া হৈ যায়, জ্বৰ বেমাৰ আজাৰলৈও বিয়পি যায়। সেইকাৰণে ঠাইডোখৰ অকণমান ছাঁ পৰা জেগা, যিডোখৰ ঠাইত কেতিয়াও আপোনাৰ মানে এনেই চাব হ'লে ৰ'দ ঘাই পোৱা ঠাই হ'ব নালাগে। সেইকাৰণে মই অকণমান আজি এই ধৰণে অকণমান কেনেধৰণে ফাৰ্মখনৰ লগত জড়িত অকণমান আপোনালোকৰ ভিডিঅ'টো দেখালোঁ। আৰু এয়া মই দেখাম আৰু কচু বনাই আছোঁ, সেই তাকো অকণমান দেখামগৈ কেনেধৰণে বনাইছোঁ। লগতে পোৱালি গাহৰি যদি আমি যদি কচু খুৱাওঁ, পোৱালি গাহৰি কচু যদি প্ৰথম অৱস্থাৰ পৰা যদি খুৱাব ধৰোঁ, লোকেল দানা মানে কচু ভুচিৰ লগত মিক্স কৰি যদি আমি বনাওঁ, তেতিয়াহ'লে গাহৰিবিলাকৰ গ্ৰ'থটো আৰু সতেজ হৈ থাকিব। ফিডৰ ওপৰত আপোনাৰ গাহৰিজনী যথেষ্ট ভাল হয় বুলি আমি অনুমানটো পাওঁ। মানে ফিড যিটো আমাৰ কিনা দানা সেইটো খোৱালে সোনকালে গাহৰিবিলাক বাঢ়ে। কিন্তু নৰ্মেলি আপোনাৰ যদি কচুৰ ওপৰত আপুনি ভিত্তি কৰি পিনে যদি প্ৰায় প্ৰথম অৱস্থাৰ পৰা যদি এনেধৰণে ঘৰুৱাকৈ যদি আৰম্ভ কৰে ফাৰ্মখন, তেতিয়াহ'লে আপোনাৰ পাছলৈ কম খৰচত ফাৰ্মখন উঠাব পাৰিব। এইটোৱে যে এনেধৰণে অকণমান আপডালো কৰিব পাৰিব। এয়া
বাকী এইফালে মোৰ গঁৰালটো আছিলে, পোৱালি গোটেইকেইটা বিক্ৰী কৰি দিলোঁ। বিক্ৰী কৰি দিয়া কাৰণ হ'ল এইফালে পাপাই আনিছিলে মোৰ পোৱালি কেইটামান, সেইকেইটা বেমাৰ হ'ল আৰু মোৰকেইটালৈ বিয়পিব বুলি মই সেইকাৰণে বিক্ৰী কৰি দিলোঁ। পালোঁ মোটামুটি, বেছি নাপালোঁ আৰু মূলধনটো অকণমান ওলালে আৰু এয়া কচু এইফালে ওপৰত এয়া ঢাকনা দি থৈছোঁ আৰু যিমানে সিজি যাব, ইয়াত যিমানে সিজি যাব কচু সিমানে ভৰাই গৈ থাকিব লাগিব। এই দুবস্থা এই টৌটোত হয়হে। কচু সিজিলে বহুত কোমল হৈ যায় আৰু গুৰি হৈ যায়তো, সিজিলে মানে যিমান কচু হওক লাহে ধীৰে মানে আপোনাৰ ভৰাই থাকিব লাগিব। আৰু এয়াই আছিলে আজি মোৰ ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। কাষত থকা বেল আইকনটো দবাই দিব। থেংক ইউ ছ' মাছ।